নমস্কাৰ আজিও এমএছ ৱৰ্ডৰ এটা অতি প্ৰয়োজনীয় ট্ৰিক্স আপোনালোকৰ মাজলৈ লৈ আহিছো দেৰি নকৰি বলকচোন তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো ধৰি ললো আমাক এনেকুৱা এখন এপ্লিকেশন ফৰ্ম বনাব লাগে আপোনালোকে নিশ্চয় মন কৰিছে বেংক বা এনেকুৱা বিলাক কিছুমান এপ্লিকেশন ফৰ্মত এনেকে নেম ফাদাৰ্স নেম এড্ৰেছ পাৰ্টিকুলাৰ্স বিলাক লিখিবলৈ বক্স টাইপত এনেকে বনাই থোৱা থাকে তেনেকুৱা এখন এপ্লিকেশন ফৰ্ম আমি ৱৰ্ডত বনাবলৈ হলে কি কৰিব লাগিব প্ৰথমতে আমি নামখিনি এনেকে মানে পাৰ্টিকুলাৰ্স খিনি লিখি লৈছো নেম ফাদাৰ্স নেম এড্ৰেছ খিনি লিখি লোৱাৰ পিছত আমি বক্সটো বনাম এটা শৰ্টকাট ব্যৱহাৰ কৰি এই শৰ্টকাটটো হৈছে 2610 আৰু alt x প্ৰেছ কৰিলে এটো আহি যাব তাৰ পিছত সিম্পল এটো আমি কন্ট্ৰোল c দি কপি কৰিম তাৰ পিছত কন্ট্ৰোল v প্ৰেছ কৰি এটো পেস্ট কৰি গৈ থাকিম তো যিমানটা লাগে হিমানটা কন্ট্ৰোল v দি আমি পেস্ট কৰিম নিজৰ ইচ্ছা অনুযায়ী তাৰপিছত গুটেখিনি সিলেক্ট কৰি আকৌ নেক্সট লাইনত কাৰণে যদি লাগে তাতো কন্ট্ৰোল v দি পেস্ট কৰি দিলে এটো আমাৰ এপ্লিকেশন ফৰ্মৰ এনেকা বক্স বিলাক ৰেডি হৈ যাব ভিডিওটো কেনেকুৱা পালে কমেন্ট কৰি জনাওক আৰু যদি ভিডিওটো ভাল পালে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু লগতে পেজটো যদি এতিয়ালৈকে ফলো কৰা নাই এনেকুৱা নতুন ট্ৰিক্স পাই থাকিবলৈ হলে আমাৰ পেজটো ফলো কৰি লওক ধন্যবাদ